নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ ডিব্ৰুগড় জিলাৰ ১ নং ধোৱাপথাৰ গাঁৱত শ্ৰী ভোলাদিঙীয়া গৃহত। তেখেতে প্ৰায় 18 বছৰ দিন ধৰি লোক বনৌষধি সেৱা আশ্ৰমৰ যোগেদি বহু বেমাৰৰ তেখেতসকলে মানুহক শুশ্ৰূষা কৰি আহিছে। মই তেখেতক প্ৰথমে নমস্কাৰ জনাইছোঁ। নমস্কাৰ ডিঙীয়া দেউ। নমস্কাৰ। আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি বহু বেমাৰৰ আপুনি দৰৱ দি মানুহক যথেষ্ট শুশ্ৰূষা কৰাইছে, আমি সকলো ৰাইজৰ মুখেৰে শুনিছোঁ। আপুনি লোক বনৌষধি সেৱা আশ্ৰমৰ লগত জড়িত নহয় জানো? অলচমৰ আপুনি কিমান বছৰৰ পৰা এই দৰৱ বনৌষধি দি আছে বিশেষকৈ কওকচোন। মই 18 বছৰ ধৰি দৰৱ বাতি দি আছোঁ। হয়, 18 বছৰ দিন ধৰি আছে আপুনি দিয়া। বিশেষকৈ এটা খুব ভাল বেমাৰৰ দৰৱ দিয়ে আপুনি, যেতিয়া চুগাৰৰ। এতিয়া চুগাৰৰ সাধাৰণতে মানুহবিলাকে দৰৱ খাই আমনি পাই যায় আৰু তাৰপিছত বহু কিবা কিবি হয় বুলি কোৱা শুনিছোঁ। কিন্তু আপোনাৰ দৰৱৰে মানুহৰ চুগাৰ হোৱা মই নিজেও কেইবাজন পেচেণ্ট পাইছোঁ, ভাল হৈছে সকলোৱে চুগাৰ দিয়া আৰু হাৰ্টৰ। আৰু এটা আপুনি বিশেষত্ব হ'ল যে আপোনাৰ আওকিয়া বুলি কয়, এইটো কি বুলি কয়? এপিএলএচি। এই তিনিটা বেমাৰ উপৰিঞ্চি আৰু কেইবাটাও বেমাৰ বনৌষধি দিয়ে। এই তিনিটা বেমাৰ আপোনালোকৰ যিসকলে ভুগি আছে আমাৰ এই ভোলাদিঙীয়া গৃহলৈ আহিব পাৰিব। তেখেতসকলে দৰৱ খায় মানুহ বহু যিসকলে বনৌষধি বিশ্বাস কৰে তেখেতসকলে ভাল হৈছে। তেখেতসকলৰ নিয়ম অনুযায়ী দৰৱ পাতি খাব লাগিব। তেখেতৰ মুখেৰে শুনি আহকচোন, আপুনি কওকচোন দিঙীয়া দেউ। কওক। মই এনেই ডায়েবেটিছৰ দৰৱটো ধুনীয়াকৈ দি দিওঁ, হয়, ভাল হৈ যায়। হয়, ইয়াতে খোৱা বোৱা ধেৰ কথা আছে বাৰু। হয়, তাৰপৰা এপিলেচি আওকিয়া যিটো, সেইটো ভাল হৈ যায় আৰু কেঁচুমীয়া ভাল হৈ যায়। তাৰপাছতে আপোনাৰ হাৰ্টৰ ট্ৰাবুলটো ভাল হয়। তাৰপাছতে আপোনাৰ এনেই গাঁঠিৰ বিষ বাতুৱালি সেইটো ভাল হয়। তাৰপাছতে আপোনাৰ এইটো কি কয় চাইনাছ মূৰৰ বিষ, তাৰপৰা এই মাহেকীয়া গণ্ডগোল, মাহেকীয়া বেছি যোৱা, পেট বিষ, চোৱা কামনি, এইকেইটা বেমাৰ মই মানে ভাল। এনেই কেঞ্চাৰৰ ঔষধটো ৰিচাৰ্জ কৰি আছোঁ বাৰু। কেঞ্চাৰৰ দৰৱ দিওঁ, লগৰ এজনে লগতে দিওঁ বাৰু। ভাল হৈছে বহুতে। হ'লেও আমি প্ৰচাৰকে নকৰোঁ, নিজে ভাল পালে আহে, সেই তেনেকৈ আৰু কৰি থাকোঁ কাম। আপোনালোকৰ যিহেতু এটা সন্থা আছে লোক বনৌষধি সেৱা আশ্ৰম, এই সংক্ৰান্ত আপুনি কওকচোন কিছু। লোকবনৌষধি সেৱা আশ্ৰমটো ধেমাজি তেলিজান বুলি কয়, দেৱ কোঁচ তেখেতে সভাপতি। আৰু আমাৰ যোৰহাটৰ অজিত বৰবৰুৱা ছাৰ তেখেতে সম্পাদক। এনেই অফিচটো আমাৰ ধেমাজিতে আছে, তেলিজানত আছে। আপোনালোকৰ মূল লক্ষ্যই হৈছে মানে আমাৰ বনৌষধিৰ যোগেদি ৰাইজক কেনেকৈ সেৱা কৰিব পাৰি, নহয় জানো? আমাৰ যিটো আপুনি এই বনৌষধিবিলাক প্ৰথমে কৈছে যে আপোনাৰ মই আইৰ পৰা শিকিলোঁ। শিকা, নহয় জানো? আইৰ পৰা শিকিলোঁ। তাৰপৰা এনেই মোৰ লগৰ মানুহবিলাকৰ পৰা, লগৰ বনৌষধি ধেৰ আমাৰ সন্থা যেতিয়া হ'লোঁ, ধেৰ লগ পালোঁ নহয়, তেওঁলোকৰ পৰা বহুত শিকিলোঁ। হয়, আপোনালোকৰ আলোচনাত যিসকল সন্থাত জড়িত আছে দৰৱ পাতি দিয়া, তেখেতৰ লগত আপোনালোকে আলোচনা বিলোচনাৰে মানে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছে, নহয় জানো? আৰু এটা কথা আপোনাক কৈ থৈ যাওঁ, 11 চনত আমি যোৰহাট ৰিচাৰ্চ কেন্দ্ৰত ৰিচাৰ্চ যিটো আমাৰ যোৰহাটত আছে, সেই তাতে আমি 11 চনত এটা আমাক ট্ৰেইনিং দিছিলে, 10 দিনীয়া। সেই ট্ৰেইনিংটোত আমি বহুকেইজন বৈজ্ঞানিকে আমাক বহুত গাইড কৰিলে। আৰু সেইমতে আমি পাছিঘাটত তেতিয়া এই অফিচটো বনাইছিলে, আয়ুষৰ যিটো, সেই আয়ুষৰ যিটো বনাইছিলে, আমি 11 চনতে তাৰমানে তেখেতলোকে কৈছিলে, আমাক মাতি লৈ গৈছিলে বনৌষধ হিচাপে। তেতিয়া আমি লোকবনৌষধি ফক মেডিচিন বুলি এটা সন্থা খুলি। আপোনাৰ দৰৱ নিবলৈ আহিলে আপুনি ফোন নম্বৰটো আপোনাক কৈ দিয়কচোন। মোৰ নাম্বাৰটো 8473087071। কাৰণ এই বেমাৰ ভুগি থকা ব্যক্তিসকলে প্ৰথমে আপোনাক ফোন কৰি ল'ব লাগিব, কাৰণ আপুনি লগালগ দিব নাই, যথেষ্ট মানুহ ভিৰ হৈ থাকে আপোনাৰ ইয়াত দৰৱ পাতি নিবলৈ, নহয় জানো? আপোনালৈ ফোন কৰি ল'ব, ফোন কৰি লোৱাৰ পাছত কনচাল্ট কৰাৰ পাছত আপোনাৰ তেতিয়া কেতিয়া আহিব তেতিয়া সুবিধা হ'ব। নহ'লে আপোনালোকে আমাৰ ভিডিঅ' চাই আহি গ'লে দিগদাৰ হ'ব যথেষ্ট, নহয় জানো? কেনেধৰণে দৰৱ পাতি দিয়াত, সেইকাৰণে তেখেতৰ ফোন নম্বৰটো দিছোঁ। আৰু আপুনি গম পালে যে সকলোৱে গম পাইছে, এখেতে প্ৰায় আজি 18 বছৰ দিন ধৰি বনৌষধিৰ লগত জড়িত। যিসকলে এই বেমাৰ ৰোগত ভুক্তভোগী, তেখেতসকলে বনৌষধি বিশ্বাস কৰাসকলে এবাৰ আহিব পাৰে, তেখেতৰ পৰা খাই চাব, নিশ্চয় ভাল পাব, ইয়াকে আশা কৰিলোঁ। ধন্যবাদ। আৰু এইখিনিতে আৰু এটা কথা কৈ লওঁ, এই আমাৰ সৰ্বানন্দ ছাৰ আয়ুষৰ মন্ত্ৰী আছিলে যে, তেখেতেও আমাক ভালেখিনি এনেই এই কি বুলি কয় বনৌষধি তাৰমানে প্ৰদৰ্শনী
দেখুৱাবলৈ নিলে হয় যেনেকৈ ধৰক আপোনাৰ গুৱাহাটীত নিলে হয় সৰ্থেবাৰীত হয় সৰ্থেবাৰী গুৱাহাটী সৰ্থেবাৰী আৰু হয় তাৰপিছত মণিৰাম দেৱা টেষ্ট চেণ্টাৰটো আমি দিলোঁগৈ সৰ্থেবাৰী হেৰি আকৌ এই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত হয় আমাক তাৰমানে প্ৰদৰ্শনী কৰিবলৈ মাতিলে তাত আমি প্ৰদৰ্শনী কৰিলোঁ তাৰপৰা এই আমাৰ মণিৰাম দেৱা টেষ্ট চেণ্টাৰত আমি এটা 3 দিনীয়া আমি প্ৰদৰ্শনী মেলা কৰিছিলোঁ হয় তাত আয়ুৰ্বেদিকো আছিলে হয় তাৰপৰা আমাৰ ফক মেডিচিনো আছিলে হয় আমাৰ সন্থাটোৰ ফালৰ পৰা আমি সেইখিনি সৰ্বানন্দ ছাৰে আমাক যোগাযোগ কৰি দিছিলে হয় আৰু সেইটো এই অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত সেইটো কৰা হৈছিলে মণিৰাম দেৱা টেষ্ট চেণ্টাৰ হয় আমি ধন্যবাদ জ্ঞাপন মন্দিয়া কৰিছোঁ বৰুৱা তেখেতসকলে এতিয়া কৈছে যে যিহেতু আয়ুষ মন্ত্ৰালয় আমাৰ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলেও যথেষ্ট এইটো ক্ষেত্ৰত গুৰুত্ব দিছে বুলি কৈছে আমি হয় আজি বৰ্তমান মুহূৰ্তত বনৌষধিৰ ওপৰত যথেষ্ট মানুহ গুৰুত্ব বাঢ়িছে যিসকলে বিশ্বাস কৰে তেখেতসকলে এবাৰ যোগাযোগ কৰিব আহিব আপুনি সদায় শুশ্ৰূষা কৰক আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আমাৰ ভোলাডিঙা ঘৰত আপোনালোকে দেখিছে যে বনৌষধীয় কিমান বটল পৰি আছে দৰববিলাক দি আছে ভৰাই থৈছে চব এইবিলাক বনৌষধি মানুহে মানে যিহেতু তেখেতৰ অনবৰত আহি থাকে লৈ গৈ থাকে এইবিলাক তেখেতসকলে যিবিলাকে কণ্টেক্ট কৰি থাকে দেখিছে আপোনালোকে এইবিলাকৰ চব বনৌষধি দৰব আছে বেমাৰ লৈ কিন্তু আপোনালোকে দেখিছে এইবিলাকো দেখিছে বটল এই ইয়াতে তেখেতে প্ৰস্তুত কৰি থাকে এটা কলখাৰ দেখিছে এই কলখাৰ কিমান ৰাখি থৈছে তেখেতে কৈছে যে কলখাৰটো খুব প্ৰয়োজন যিহেতু ডায়েবেটিছ আৰু গেষ্ট্ৰিকৰ কাৰণে এই দেখিছে আপোনালোকে ইয়াতে যিসকলে ল'ম বুলি ভাবিছে মই পুনৰবাৰ কৈছোঁ তেখেতে আগতীয়াকৈ যোগাযোগ কৰিব ফোনত কথা পাতি ল'ব নহ'লে দিগদাৰ হয় দেখিছে কিমান বুকিং হৈ থাকে এনেকৈ এইবিলাক দেখাইছোঁ আপোনালোকক ধন্যবাদ দিঙা দেউ কৃষ্ণ দেই